বানে ধোৱা টিয়কৰ এখন অবৰ্ণনীয় ছবি। বানৰ প্ৰকোপ কমিলেও দুৰ্দশাৰ অন্ত নাই বানাক্ৰান্তৰ। ধ্বংসস্তূপত পৰিণত ঘৰ-বাৰী, সা-সম্পত্তি, বাট-পথ সকলো। অনাকাংক্ষিত বিপদৰ মাজতে বন্যাৰ্তৰ কাষত সদৌ অসম ছাত্ৰ সন্থা। কোনোদিন কাহানিও নভবা এটা বিপদে হঠাৎ সলনি কৰি দিলে পৰিৱেশ পৰিস্থিতি। অতদিনে প্ৰলয়ংকাৰী বানপানীৰে মোকাবিলা কৰাৰ কোনো অভিজ্ঞতা নথকা এইসকল লোকেও দেখিলে, শিকিলে আৰু বুজিলে বান বিভীষিকাৰ তিক্ত অনুভৱৰ কথা। শাওণমহীয়া কালান্তক বানে বিধ্বস্ত কৰি গ'ল বহুজনৰ জীৱন। খেতিপথাৰৰ পৰা ভঁৰালত সাঁচি থোৱা শস্যলৈ, ঘৰৰ আচবাবৰ পৰা মূল্যৱান সম্পত্তিলৈ সকলো উটি গ'ল এই বানত। আজিও টিয়ক পৌৰসভাৰ বহুজনৰ ঘৰৰ চৌহদৰ পৰা ওলোৱা নাই বাঢ়নি পানী। ক'ৰবাত যদি বানত থান-বান হৈ পৰা সা-সামগ্ৰী বিচাৰি হাবাথুৰি খাইছে বন্যাৰ্তই, আন ক'ৰবাত বাসগৃহৰ ভিতৰতেই পলস পৰি কদৰ্য হৈ পৰিছে চৌপাশ। তাৰ মাজত ভয়ংকৰ খাদ্য, বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে এইসকল ভুক্তভোগীয়ে। ঘৰৰ ভিতৰত এককাল পানী এতিয়া ওলাইছেগে বাৰু, যদিও মানে আপোনাৰ কাঠৰ ওপৰত হেৰি আছে, বোকা হৈ আছে। এতিয়াও কাঠৰ ওপৰত বোকা। গৰু ছাগলীটো ধৰক একো বস্তু বচাব নোৱাৰিলোগে, কাপোৰে কানি চব বোকা হৈ আছে। কিন্তু প্ৰশাসনৰ পৰা আহিছিলে, আমি চাউল হেৰি পাইছো, 5 কেজি চাউল দিছে আৰু মিঠাতেল 200 গ্ৰাম নেকি তেনেকে দিছে। কি কি ধৰণৰ লোকচান হৈছে? মানে মোৰ তৌৰ গ'ল 4টা, চিনকেছটা গ'ল, ৰেজা মই তাৰমানে আমাৰ আগমাখতে গোটৰ কাৰণে লৈছিলো, সেইবোৰ গুচি গ'ল। 7টামান তৌৰে গুচি গ'ল, মানে বাহিৰত থৈ দিছিলো, পানী খাব নাজানো। আৰু এই বক্সৰ পানী সোমোৱা কাপোৰ কানি বেয়া হৈছে। হাঁহ, ছাগলী চব মৰিলে। শেহতীয়া বানত সৰ্বশ্ৰান্ত হ'ল টিয়কৰ মুখাশিল্পৰ জনপ্ৰিয় প্ৰতিষ্ঠান লৱকুশ ফাউণ্ডেশ্যনো। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাট, ভাওনা, ৰাস আদিত ব্যৱহৃত মুখা, তোৰণ, প্ৰতিমূৰ্তি আদি প্ৰস্তুত কৰি যোগান ধৰা এই প্ৰতিষ্ঠানটোৰ কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হ'ল এই বানত। মানে বিভিন্ন ধৰণৰ আমি আৰম্ভ কৰি থকা বা ভাওনাৰ জড়িত ৰাসৰ বিভিন্ন প্ৰস্তুত হৈ থকা বস্তু উটি যোৱা নাই, কিন্তু আমাৰ বিভিন্ন ধৰণৰ বোকা পানী এইবিলাক নষ্ট কৰি দিছে, পলসে পুতি পেলাইছে। সময় সামৰিলে মানে ঘৰৰ বস্তুৱে সামৰণি, ল'ৰা ছোৱালীয়ে বাহিৰৰ আৰু বিভিন্ন ধৰণৰ থাকে না, সেইখিনি আমি সামৰিবলৈকে নাপালোঁ। আমি সম্পূৰ্ণ এইটোৰ ভিত্তিতে আমি মুখা শিল্পতে আমি জড়িত, গতিকে আমাৰ এইটো যদি আমি চলিব নোৱাৰোঁ, মানে আৰম্ভ কৰিব নোৱাৰোঁ পুনৰ, তেতিয়া আমাৰ বহুত চলিব দিগদাৰ হ'ব। বন্যাৰ্তৰ এই দুৰ্দশাগ্ৰস্ত ছবিখন দেখি ইতিমধ্যে বিভিন্ন দল সংগঠন তথা সুহৃদয়বান লোকে আগবাঢ়ি আহিছে বানাক্ৰান্তৰ সহায়ৰ বাবে। শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ নেতৃত্বত টিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত বনাইৰবি বৰুৱা গাঁৱৰ 244টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত আছুকৰ্মীসকলে বিতৰণ কৰিলে খাদ্য সামগ্ৰী, খোৱাপানী ইত্যাদি। NKTVৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত উজনিৰ 3 জিলাৰ বানাক্ৰান্তক সহায়ৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনালে আছুৰ সভাপতিজনে। এই সময়খিনিত চৰকাৰলৈ আমাৰ এটাই দাবী যে চৰকাৰে উদ্ধাৰ কাৰ্য আৰু ক্ষিপ্ৰতাৰে আগবঢ়াব লাগে আৰু সাহায্য প্ৰদানৰ গোটেই প্ৰক্ৰিয়াটো বৃহৎ পৰিসৰত আৰম্ভ কৰিব লাগে। কাৰণ এইবাৰ যিটো বানে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউক ধুই গৈছে, যি প্ৰলয়ৰ সৃষ্টি কৰিছে, এয়া আগে নেদেখা ধৰণৰ অগতানুগতিক। আৰু চৰকাৰে কিন্তু এটা কথা উপলব্ধি কৰি আগবাঢ়িব লাগিব যে নিয়ম মাফিক সাহায্য বা ক্ষতিপূৰণ দিলে একো লাভ নহ'ব। সেইকাৰণে চৰকাৰক আমি দাবী জনাইছো যে 3খন জিলাৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰিব লাগে। মানুহ ঢুকাই যোৱা মানুহখিনিতো পা পইচাৰে ক্ষতিপূৰণ দি শেষ কৰিব নোৱাৰি, কিন্তু অৰ্থনৈতিক কাঠামোটো যাতে পুনৰ গঢ় দিব পাৰে তাৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। টিয়কৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ ৰিপৰ্ট, NKTV+।